বিবাহ বিচ্ছেদৰ 30 বছৰৰ পাছত প্ৰাক্তন স্বামীক মোৰেই বৃদ্ধাশ্ৰমখনত দেখি মই স্তম্ভিত হৈ পৰিলোঁ। ইমান বছৰ মূৰত এইদৰে যে তেখেতৰ সন্মুখীন হ'ম মই কেতিয়াও ভবা নাছিলোঁ। তেখেত কোঠা এটাৰ এটা চুকত কুচিমুচি খাই বহি আছিল। তেওঁ শান্তভাৱে বহি আছিল আৰু বৰ অসহায় যেন দেখা গৈছিল তেওঁক। মই তেওঁক বহু দূৰৰ পৰাই চাই আছিলোঁ। মনতে বহু গুণাগুঠা কৰি অৱশেষত তেওঁৰ সন্মুখত আহি থিয় দিলোঁহি। তেতিয়া তেওঁ মোক দেখাৰ লগে লগে একেবাৰে উৎসৱ খাই উঠিছিল। 35 বছৰৰ আগেয়ে দুয়োটা পৰিয়ালৰ সহসন্মতিক্ৰমে ৰক্তিম দুৱাৰৰ সৈতে মোৰ বিয়া হৈ গৈছিল। আমাৰ সংসাৰখন খুব ধুনীয়াকৈ চলি গৈছিল। যৌথ পৰিয়াল হোৱাৰ বাবে আমি সকলোবোৰ একেলগেই কৰিছিলোঁ। ঘৰৰ একমাত্ৰ কন্যা হোৱাৰ বাবে মই খাই কাজিয়া কি এইবিলাক বস্তুৰ বিষয়ে একো বুজি পোৱাই নাছিলোঁ। শহুৰৰ ঘৰৰ সকলোৱে সেইবাবে মোক বহুত মৰম কৰিবলৈ ধৰিছিল। বিয়া হোৱাৰ 2 বছৰ পাৰ হৈ যোৱা পিছতো মোৰ কোনো সন্তানৰ আগমন নঘটাত শহুৰৰ ঘৰৰ মানুহে মোক নানা ধৰণৰ হেঁচা প্ৰয়োগ কৰিবলৈ ধৰিছিল। অৱশেষত সকলো টেষ্ট কৰাৰ পাছত মই গম পালোঁ যে মই কেতিয়াও মাতৃ হ'ব নোৱাৰোঁ। লাহে লাহে শহুৰৰ ঘৰৰ মানুহে মোক বিভিন্ন ধৰণৰ মানসিক যন্ত্ৰণা দিয়া আৰম্ভ কৰিবলৈ ধৰিছিল। তথাপিও সেইবিলাক মই সদায় নিমাত হৈ সহি আহিছিলোঁ। কাৰণ মই ভালপোৱা মানুহজন স্বামী ৰক্তিম মোৰ কাষত সদায়ে আছিল। কিন্তু অৱশেষত সেইখন সুখো মোৰ স্থায়ী হৈ নৰল। পৰিয়ালৰ হেঁচাত ৰক্তিম আৰু মোৰ পৰা আঁতৰি থাকিবলৈ লৈছিল। তথাপিও মই নিজকে বুজাইছিলোঁ যে হয়তো তেওঁ মনৰ বেদনাতে এইদৰে আলেঙে আলেঙে ঘূৰি ফুৰিছে বুলি। শহুৰৰ ঘৰখন যেতিয়া মোৰ বাবে বৰ চৰম যন্ত্ৰণাদায়ক হৈ পৰিছিল, মই তেতিয়া থিৰাং কৰিছিলোঁ যে কেইদিনমানৰ কাৰণে দেউতাহঁতৰ ঘৰত থাকি আহোঁগৈ। তেতিয়া হয়তো পৰিৱেশটো পুনৰ শান্ত হৈ পৰিব। সেইবাবে সেইদিনা ৰাতি মই ৰক্তিমক দেউতাহঁতৰ ঘৰলৈ যোৱাৰ কথাটো ক'লোঁ। তেতিয়া তেওঁ হা না একোৱেই নক'লে মোক। আগতে মই মাহঁতৰ ঘৰলৈ যোৱাৰ কথা উলিয়ালে ৰক্তিমে মনটো বেয়া কৰিছিল। মুখখন উফন্দাই বহি আছিল আৰু মুখখন একেবাৰে অন্ধকাৰ হৈ পৰিছিল। কিন্তু এইবাৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া দেখা নাপালোঁ তেওঁৰ মুখত। দেউতাহঁতৰ ঘৰলৈ যোৱাৰ প্ৰায় 5 দিনমানৰ পিছত ৰক্তিমৰ দ্বিতীয় বিবাহ আৰু আমাৰ বিবাহ বিচ্ছেদৰ কাগজ লৈ শহুৰে পঠিওৱা কুৰিয়াৰ আমাৰ ঘৰ পাইছিলহি। এতিয়া এনেকৈ বিয়াৰ চিঠি আৰু বিবাহ বিচ্ছেদৰ কাগজ মোৰ হাতত পৰাৰ লগে লগে মই একেবাৰে দিশহাৰা হৈ পৰিছিলোঁ। এতিয়া মই চাৰিওফালে অন্ধকাৰ যেন দেখিবলৈ অনুভৱ কৰিছিলোঁ। এতিয়া মোৰ বুজিবলৈ বাকী নাথাকিল যে গোটেই কথাটো বহু আগতেই পৰিকল্পনা কৰা হৈছিল। কেৱল মই ওলাই অহালৈহে তেওঁলোকে বাট চাই আছিল। যিজন ব্যক্তিক মই ইমান ভাল পাইছিলোঁ, তেওঁক সদায় ভাল পাই আহিছিলোঁ বাবেই ইমান কষ্ট আৰু অপমান সহ্য কৰি আহিছিলোঁ মই। অৱশেষত তেওঁ ইমান সলনি হৈ মোৰ ফালে পিঠি দিয়াত মই নিজকে বৰ অকলশৰীয়া অনুভৱ কৰিছিলোঁ। মই ভাবিছিলোঁ সেইখন ঘৰলৈ গৈ মই এই বিষয়ে প্ৰশ্ন কৰিম যে সন্তান জন্ম দিব নোৱাৰিলে এজনী নাৰীৰ জীৱনৰ একো মূল্য নাথাকে নেকি বুলি। কিন্তু তেতিয়া হঠাতে মই অনুভৱ কৰিছিলোঁ, যিজন ব্যক্তিৰ বাবে মই তালৈ যাম, তেওঁই যদি মোৰ হৈ নাথাকিল, গৈ এতিয়া আৰু একোৱেই লাভ নহ'ব। এতিয়া মই বিবাহ বিচ্ছেদৰ কাগজখনত চহী কৰি পঠাই দিলোঁ। মনত যে ইমান সাহস ক'ৰ পৰা আহিল মই গমেই নাপালোঁ। কাগজ পঠোৱাৰ পিছত তেওঁৰ সৈতে কেতিয়াও কথা দেখা হোৱা নাছিলোঁ। নিজৰ ফালৰ পৰাই সকলো সম্পৰ্ক বিচ্ছিন্ন কৰি দিছিলোঁ। বিনিময়ত মই একোৱেই বিচৰা নাছিলোঁ। মাজে মাজে হতাশাত ভুগিবলৈ ধৰিছিলোঁ। মাজে মাজে এই জীৱনৰ পৰা মুক্তি পাবৰ বাবে মৰিবলৈও চেষ্টা কৰিছিলোঁ। কিন্তু মই বাৰে বাৰে বিফল হৈ পৰিছিলোঁ। ভাবিছিলোঁ ভগৱানে মৃত্যুৰ দুৱাৰদলিৰ পৰা সদায় মোক কিয় উভতাই আনে বুলি। নিশ্চয় কিবা এটা ভাল ভাবি থৈছে চাগে মোৰ বাবে। মনতে থিৰাং কৰিলোঁ আৰু মৰিবলৈ ইচ্ছা নকৰিলোঁ। সেইবাবে মোৰ দৰে দুৰ্ভগীয়া বহু নাৰী আছে এই পৃথিৱীত। সকলোৰ বাবে কিবা এটা কৰিবলৈ মই চেষ্টা কৰিম। এতিয়া অতীতৰ সকলো কথা পাহৰি বহু পৰিশ্ৰমেৰে এদিন নিজকে প্ৰতিষ্ঠা কৰিবলৈ ধৰিলোঁ। প্ৰথমে মই এখন অনাথ আশ্ৰম খুলিলোঁ। তাৰপিছত এখন বৃদ্ধা আশ্ৰম খুলিলোঁ। বিধৱা নাৰীসকলৰ বাবে ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিলোঁ। মোৰ দৰে অৱহেলিত আৰু মানসিক আঘাতেৰে জুৰুলা হোৱা নাৰীসকলৰ বাবে কিবা এটা কৰিবলৈ পাই নিজকে সৌভাগ্যৱতী বুলি মই অনুভৱ কৰিছিলোঁ। এতিয়া সেইসকল উদাস ব্যক্তিবিলাকৰ মুখবোৰত যেতিয়া মই হাঁহি দেখিছিলোঁ, তেতিয়া মোৰ ভোক পিয়াহ সকলো আঁতৰি গৈছিল। ৰক্তিমক যেতিয়া মই দেখিছিলোঁ, খুব অসুস্থ আৰু দুখে ভাৰাক্ৰান্ত যেন লগা হৈছিল তেওঁক। মই চাগে তেওঁৰ কেতিয়াও আপোন নাছিলোঁ। সেইবাবে মোক এৰি থৈ যাবলৈ তেওঁৰ অকণো বুকু কপা নাছিল। কিন্তু যিসকল ব্যক্তিয়ে তেওঁক আপোন বুলি ভাবিছিল, আজি সেইসকল ব্যক্তিয়ে ৰক্তিমক আজি এৰি থৈ কিয় গ'ল? বৰ কৰুণ চাৱনিৰে তেওঁ মোৰ ফালে চাই আছিল।
মোক মাতিবলৈ তেওঁৰ একেবাৰে সাহস হোৱা নাছিল। মই নিজকে সেই পৰিস্থিতিৰ পৰা উলিয়াই আনিলোঁ আৰু অলপ আঁতৰি আহিলোঁ। তেতিয়া মই আশ্ৰমৰ কৰ্মচাৰী এজনক সুধিলোঁ, এই ব্যক্তিজনক কোনে ইয়ালৈ লৈ আনিছিল বুলি। কৰ্মচাৰীজনে কৈছিল যে মানুহজনৰ ল'ৰা ছোৱালীবিলাক বিদেশত থাকে, সেইবাবে কোনেও তেওঁৰ দায়িত্ব ল'বলৈ নিবিচাৰিছে আৰু সেয়েহে তেওঁক এতিয়া এই আশ্ৰমখনত এৰি থৈ গৈছে। মই এতিয়া সমনীয়া এটা কাঢ়ি মনতে ভাবিছিলোঁ, এসময়ত মই নিসন্তান হোৱাৰ বাবে মোক ৰক্তিমে এৰি দিছিল আৰু আজি তেওঁৰেই সন্তানে তেওঁক বৃদ্ধা আশ্ৰমত এৰি থৈ গুচি গৈছে। এতিয়া মই ভগৱানকে ধন্যবাদ জনাইছিলোঁ যে এয়াই হয়তো মহান সৃষ্টিকৰ্তাৰ লীলা। কাৰোবাক এৰি যোৱাৰ আগতে এবাৰ ভাবি চাওক, সৃষ্টিকৰ্তাই আমাক সেইখিনি দিয়ে যিখিনি সদায় আমাৰ বাবে ভাল। যিখিনি পোৱা নাই তাৰ বাবে আক্ষেপ নকৰি যি পাইছে তাতে সদায় সন্তুষ্ট থাকিব লাগে। ৰক্তিমে এতিয়া ফুল বহুত ভাল পাইছিল, সেইবাবে ফুলনি বাগিচাখন তেওঁই তদাৰক কৰিছিল। ৰক্তিমে এতিয়া আগৰ দৰে মন মাৰি নাথাকে। কেতিয়াবা মই দূৰৰ পৰা লক্ষ্য কৰোঁ যে মোৰ ফালে বৰ আকুলতাৰে চাই থাকে তেওঁ। হয়তো তেওঁৰ জীৱনত কি ভুল কৰিছিল তাৰ আজি অনুতপ্ত হৈছে তেওঁ। ইমানখিনি হৈ যোৱাৰ পাছতো মানৱতাৰ খাতিৰত মই তেওঁক মোৰ আশ্ৰমখনতে ঠাই দিছিলোঁ। ৰক্তিমে জীৱনত কৰা ভুলবিলাকৰ বাবে তেওঁ মোক সদায় ক্ষমা বিচাৰিবলৈ বিচাৰিছিল। তেতিয়া মই ক'লোঁ যে ৰক্তিম, তুমি আগৰ সেই কথাবিলাক পাহৰি তুমি তোমাৰ জীৱনত আগুৱাই যাবলৈ চেষ্টা কৰা। মই আৰু কেতিয়াও তোমাক মোৰ লগ দিবলৈ নোৱাৰিম। এতিয়া মই সম্পূৰ্ণ এখন পৰিয়াল পাইছোঁ। ইয়াত এতিয়া যিমানবিলাক মানুহ আছে সকলোৱে মোৰ পৰিয়ালৰ দৰে, গতিকে কাকোৱেই মই ব্যক্তিগতভাৱে আপোন কৰি ল'বলৈ নোৱাৰোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।